তো কি খবৰ ৰাইজ? তো বহু নম্বৰ এটা ব্লগছ লৈ আহিছোঁ। তো আজি আছে ভাওনা, আমাৰ ক'বলৈ আজি ভাওনা আছে সপ্ত শ্বহীদৰ তেলগম পংকাত। বৰ্তমান পালোহি নামঘৰ পেলাই বেক চাইডে নামঘৰ আহিছে, নামঘৰ পালোহি। বাকী আজি ভাও আছে, বাকী আজি নাট আছে বেন উপাখ্যান পিঠু অৱতাৰ। আমাৰ যি মৰঙীৰ পৰা আমি মৰঙী কম্পিটিশ্যন কৰিছিলোঁ সেই ভাগ নাটকে আহিছোঁ আজি। বাকী পৰিৱেশ দেখাইছোঁ আৰু চাই থাকক। বৰ্তমান আহি পালোহি নামঘৰৰ ওচৰ। বাকী এইফালে এইবোৰ দোকান পাহাৰ বহিছে। বাকী এইফালে গ'ল নামঘৰ ভাগ, এইফালে সোমাই যাব লাগে আৰু। বাকী বোলে ওপৰত লিখা জয়গুৰু শংকৰ। বাকী ধুনীয়াকৈ লিখা দিছেনে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি মাৰজ কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। তো ধুনীয়াকৈ খুব ধুনীয়াকৈ লিখা আছে। বাকী এইফালে নামঘৰ ভাগ, আজি কাষতে এইটো মেকআপ ৰুম আছে, তাৰপৰা এয়া নামঘৰ। বাকী এইফালে পংকা বৰনামঘৰ, এইফালে স্থাপিত চন লিখা আছে 1900 চন দিছেনে, কিমান পুৰণা নামঘৰ। সেয়াই আৰু ভিতৰত ধুনীয়াকৈ চলি আছে। আৰু যিহেতু ভাওনা সপ্ত শ্বহীদৰ ভাওনা, গতিকে পংকাৰী সপ্ত শ্বহীদৰ ভিডিঅ' নেদেখালে হ'ব নো, গতিকে আহি গ'লোঁ ইয়াৰো ভিডিঅ' শ্বৰ্ট এটা ধুনীয়াকৈ দেখাই দিওঁ বোলো। সপ্ত শ্বহীদৰ যিটো ভিডিঅ' আছে, এইফালে ধুনীয়াকৈ এখন গেট, কাষতে এয়া সপ্ত শ্বহীদৰ নাম লিখা আছে 7জনকৈ ব্যক্তি। বাকী লগত আহিছে ঋষি, জ্যোতিময় আহিছিলে, কিন্তু ইয়াক লৈ আহিছোঁ মই এইফালে ভিডিঅ' কৰিবৰ কাৰণে এইটো। আৰু টিপটপ আহি আমাৰ ভাওনাৰো পাই গ'ল, দেৱীদাহঁত আমাৰ পাৰিজাত পোছাক মানে ধুনীয়াকৈ পাই গৈছে। বাকী এইফালে আমাৰ নয়ন দা, ইউটিউবত দেখিছে সকলোৱে, বৃদ্ধ ৰজাজন। বাকী ভাল এইয়া ধুনীয়াকৈ আজিও কৰিব। বাকী এইফালে আৰু মেকআপ চলি আছে আমাৰ দেৱীদা, এইফালে মাধুৰ্যদা আছে। এটা এটাকৈ মেকআপো হৈছে আৰু লাহে লাহে ধুনীয়াকৈ। এইফালে মেকআপটো আৰম্ভ হৈ গ'ল, দেখালৈ। বাকী এইফালে দেখিছেনে সৰু সৰু ল'ৰাটাক কি ধুনীয়াকৈ চাই আছে বহিলে। বাকী কাষতে আছে হীৰক দা, যি দস্যুবাল লৈছে দেখিছেনে। কথা তেওঁলোক দুজনৰ এই কথা পাতিব পালে কথা এদাই নহয় আৰু এইয়াই আৰু। তো বাকী মেকআপ চলি আছে, আমাৰ অলপ দেৰি আছে, গতিকে মেকআপ নাই কৰা, কৰিম আৰু। বাকী বহি দিনৰ পিছত দাড়ি চেগালি দিছেনে ধুনীয়াটো হৈ আছে। বাকী পিছফালে কাৰ্পেট পূৰা পাৰি আছে, কাৰ্পেট ধুনীয়াকৈ পাৰি আছে আৰু। এটা এটাকৈ ভাৱৰীয়াবোৰ আমাৰ আহিছে আৰু মৰঙী বাৰী পংকা মানে তেলগম পাইছেহি আৰু। বাকী টিপটপ কাৰ্পেট পাৰি দিলে ধুনীয়া। এতিয়া মানে নিশ্চিন্ত আৰু কাৰ্পেটটো হৈ গ'ল যেতিয়া। বৃহৎ নামঘৰ একদম ইমূৰৰ পৰা ইমূৰলৈ বহলটোত চাওকচোন, এবাৰ বৃহৎ নামঘৰ। বাকী এইফালে দবা আছে। বাকী ইয়াতে আজি ভাওনা হ'ব আৰু। বাকী অগ্নিগড় বহুত এভাগ বৃহৎ নামঘৰ, চাইজ চক ইয়াৰ পৰা বহুত একদম বৃহৎ মানে। এয়া পংকা বৰনামঘৰ। ধুনীয়াকৈ এইফালে বিষ্ণু ড্ৰেছ পিন্ধাই থকা হৈছে। বাকী কাষতে মেকআপ চলি আছে আৰু। বাকী এইফালে নয়নে এনেকৈ ৰজা মেকআপ কৰি হৈ গ'ল। বাকী ৰজাৰ লগতে এয়া মন্ত্ৰীও মেকআপ কৰি কমপ্লিট, মন্ত্ৰী পূৰা মোবাইল চাই ব্যস্ত। বাকী মোৰ অলপমান দেৰি আছে, তাৰপৰা বাহিৰতে বহি আছোঁ, বাটৰ মানুহ আহিছে আৰু তাকে চাই চাই বহি আছোঁ। দেখাম ৰ'ব কি লৈছোঁ। কি ৰাইজ আহি বহিছে আৰু দেই, লাহে ধীৰে আহিছে আৰু লাহে ধীৰে এইফালেও আহিছে পূৰা। বাকী এইফালে ড্ৰেছ আৰু ড্ৰেছ যিখন দেৱীদা পাৰিজাত পোছাক বন্ধ। বাদ বাকী বহিনৰ মূৰত এয়া ৰঘুদা। বাকী আজি দুহা চলাব কৈ দিয়ক। নমস্কাৰ। আজি সেই পবিত্ৰ ক্ষণ, পবিত্ৰ দিন, পবিত্ৰ বাৰ, পংকাৰ সপ্ত শ্বহীদৰ মানে আপোনাৰ তেওঁলোকৰ লগত সংগতি ৰাখি বাৰ্ষিক কৰ্ম হিচাপে 2 এপ্ৰিল তাৰিখে ইয়াত দিনটো কাৰ্যসূচী থাকে বহুতবোৰ। তাৰপৰা ৰাতিলৈ এভাগে মহাপুৰুষীয়া নাটক ইয়াতে মঞ্চস্থ কৰা হয় প্ৰত্যেক বছৰ। আজি এইবছৰ সৈতে হ'লে মোৰ 6 বছৰ হ'ব ইয়াত। এইবছৰ সৈতে 6 বছৰ হ'ব ইয়াত। মানে ভাল লাগে ইয়াত কৰি, যথেষ্ট দৰ্শক হয়, ভালে কুশলে ৰাতিটো যেন যায় তাৰে কামনা। বাকী ল'ৰাটোও ভাল গাব, চাব পিছত লগ নাপায় সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আগতীয়াকৈ। বাকী এইফালে এইটো খগেন আৰু এইটো ঋষিক দেখাইছিলে, এইটো দেখিছে নাই কৃষ্ণ। বাদ বাকী ৰাইজ আহি বহিছে লাহে ধীৰে। বাকী এইফালে আমাৰ মেকআপ চলি আছে, মোৰ অলপ দেৰি আছে, তাৰপিছত মই কৰি আছোঁ। দেখাই দিছোঁ এতিয়া থাকি যায় নহ'লে। আৰু এইফালে টিপটপ সকলোতে ব্যস্ত, আল্টা লগাত ধুনীয়াকৈ নিজকে সজাইছে আৰু দিছে আল্টা লগাই। বাকী ইফালে পূৰা আল্টা লগোৱাত ব্যস্ত হৈ আছে। বাকী এইফালে এইজনো আল্টা লগাই ধুনীয়াকৈ বহি আছে, ধুনীয়াকৈ আল্টা লগাইছে। বেন আজি মেইন পাৰ্ট আৰু। বাকী এইফালে আমাৰ বিবেক, আমাৰ মেইন খুলীয়া, তো ইয়াৰ বিবেক শইকীয়া আমাৰ। বাকী এইফালে আমাৰ তাৰ এইফালে প্ৰাঞ্জল আৰু এইফালে দুদু অভিনয় আহিলেও কৈ দিছোঁ পালেহি আৰু লাহে লাহে। বাকী মানুহ আহি আছে। বাকী এইফালে কিজন আছে, এইফালে মেকআপ চলি আছে আৰু।
অঁ তো মই ৰেডি হৈ গ'লোঁ এটা পূৰা ভয়ংকৰ ৰূপ লৈ, কিন্তু ভয়ংকৰ ৰূপ লৈছোঁ কিন্তু মই ভয়ংকৰ মানুহ নহয়, কাৰণ মই লোৱা নাই কোনো দস্যু অসুৰ, মই লৈছোঁ আজি ঋষি। কিন্তু দেখাত নিজকে দস্যুৱে লাগিছে, যিটো দাড়ি লগাই দিলে দেখিছা নাই, জেং লুকছ। বাকী এইফালে অকল টিপ টপ ড্ৰেছ পিন্ধি ৰেডি হৈ গ'ল, ভাওনা আৰম্ভ ধুনীয়াকৈ হ'ব আৰু খন্তেক পিছতেই। বাকী আজি আমাৰ সূত্ৰ দেখাইছোঁ, জ্যোতিমৰ মোৰ লগতে আহিছিলে, কিন্তু বাটৰ ভিডিঅ' কল যিহেতু নাই হোৱা, আমাৰ জ্যোতিমৰ ওলাই গৈ ৰেডি আৰু নিজকে চাই আছে ধুনীয়াকৈ ফোনটোত। ওম শান্তি ওম শান্তি ওম শান্তি। তো ধুনীয়াকৈ সাজপাৰ কৰি ফুল ৰেডি হৈ গ'লোঁ মই ঋষি মুনি। আৰু এইফালে দস্যু দিব্যদা আৰু এইফালে হীৰক দাৰ মেকআপ চলি আছে। বাকী এইফালে আমাৰ পিংকুল মুনি আজি আমি দুটা। বাকী এইফালে আমাৰ সেনাপতি ভাই। বাকী এইফালে আমাৰ ভগৱান বিষ্ণু ফাৰ্ষ্ট চিনটো কৰি আহিলেগৈ। এইফালে চাওক আজি কটলেছ লগোৱা অলপ ষ্টাইলটো বেলেগ ধৰণৰ। কটলেছ মানে একদম ডাইৰেক্ট দেৱৰাশী নাৱতে লোৱা টাইপৰ লগাই দিলে। তাকে মই এতিয়া ভাবি আছোঁ মই গীত গামগৈ নে ঋষি বচনেই গামগৈ, সেয়াই আৰু। আৰু এইফালে আমাৰ প্ৰিয়াংকু ভাই বেন ধুনীয়াকৈ আজি ৰেডি, বাকী পিছত চেয়া পিঠু। বাকী এইফালে আমাৰ দস্যুগণ ধুনীয়াকৈ চিন কৰি আহিলে, পিয়াল আহিছে যে পানী খাইছে। বাকী এইফালে পোৱালিকেইটা আঁকাবোৰ ধৰিছে। আৰু সেইফালে মন্ত্ৰীদেৱ এইজন নিচিনা আঁতৰত মন্ত্ৰীদেৱে বহি ধুনীয়াকৈ ভাওনা দৰ্শন কৰি আছে আঁতৰৰ পৰা। বাকী এইফালে আমাৰ দেখালে দস্যুগণ পূৰা মানে পিয়াহ লাগিছে, পানী খাই আছে ধুনীয়াকৈ। বাকী এইফালে আমাৰ এইফালে দেৱীদা বস্তু সামৰি আছে। ৰাইজ ভাওনা খতম হৈ গ'লে মেকআপ চেকআপ মুচি আমি ৰেডি। বাকী নামঘৰো খালী হৈ গ'ল নিচিনা, ৰাইজ গ'লগৈ আৰু বাকী বস্তু সামৰি থকা হৈছে ধুনীয়াকৈ এতিয়া। অঁ ৰাইজ ভাওনা খতম। বাকী এইফালে ৰাতিপুৱা কৰি ভাওনা খতম হৈ গ'লে আকৌ বাকী এইফালে পিংকুলত খতম আৰু ভাওনা পূৰা খতম। বাট বাকী ড্ৰেছটো আছে, ভাত পানী খাই কৰি আহিলোঁ আৰু নামঘৰতো মানে ভাত পানী খাই কৰি আজৰি বৰ্তমান যাব লাগিব। বাকী ৰাইজ বৰ্তমান ৰাতিপুৱা হ'ল কলেজ আহিলোঁ। টোপনি ধৰিছে তথাপি কলেজলৈ আহি গ'লোঁ। বাকী এইটো ভিডিঅ' ইমানে সামৰণি মাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু এটা ধুনীয়াকৈ কমেণ্ট লিখিব। বাকী লগতে ছাবস্ক্ৰাইবটো কৰি দিব, যদি ছাবস্ক্ৰাইব কৰা নাই বাই বাই।